প্ৰসংগ নগাঁৱৰ মাছ আৰু অসমৰ ৰাজনীতি। উজনিলৈ মাছ ৰপ্তানি নকৰাৰ সিদ্ধান্তলৈ ৰাজ্যজুৰি চৰ্চালৈ আহিছিল নগাঁও জিলা মৎস্য ব্যৱসায়ী সন্থা। উজনিলৈ মাছ নপঠিয়াওঁ বুলি হুংকাৰ দিয়া নগাঁৱৰ দুই মীন পালক ইব্ৰাহিম খলিল উল্লাহ আৰু জহিৰুল ইছলামে বুধবাৰে অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছে। নগাঁৱৰ কোনো স্থানীয় সংবাদদাতাৰ উচতনিত উজনিলৈ মাছ নপঠাওঁ বুলি কৈছিল মীন পালকে। উজনিলৈ মাছ ৰপ্তানি নকৰাৰ হুংকাৰ দিয়া অন্যতম মীন পালক হৈছে জাহিৰুল ইছলামে। সংবাদ মাধ্যমক জানিবলৈ দিছে যে এজন সংবাদদাতাৰ বাবেহে তেনেকৈ ক'ব লগা হৈছিল। ইতিমধ্যে জহিৰুলে সেই কথা উল্লেখ কৰিছে। সেই বাতৰিটো সবিস্তাৰে আপোনাক জনোৱাৰ চেষ্টা কৰিছোঁ। ইতিমধ্যে ঘটনা সংক্ৰান্তত গোচৰ ৰুজু কৰিছে নগাঁও আৰক্ষীয়ে আৰু অৱশেষত জহিৰুলে ক্ষমা বিচাৰিলে অজনী অসমৰ ওচৰত। উজনিৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিহে জহিৰুলে তেনে সিদ্ধান্ত লৈছিল বুলি বুধবাৰে সদৰি কৰিছিল সংবাদ মাধ্যমৰ সন্মুখত। উজনিলৈ সদায় মাছ পঠিয়াব বুলিও কয় জহিৰুলে। উল্লেখযোগ্য যে নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাই অনিৰ্দিষ্ট কাললৈ উজনি অসমলৈ মাছৰ যোগান বন্ধ কৰি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছিল বীৰ লাচিত সেনাসহ একাংশ সংগঠনক। শেহতীয়াকৈ উজনিত চলা মিয়া হাটাও অভিযানৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছিল নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাই। আনকি বিষয়টো আলোচিত হৈছিল অসম বিধানসভাৰ মজিয়াতো। মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৱে অৰ্থনৈতিক অৱৰোধ কৰিব পৰ্যায়লৈ অহা বুলি উদ্বেগ প্ৰকাশ কৰিছিল আৰু অৱশেষত ক্ষমা খুজিলে নগাঁও মৎস্য ব্যৱসায়ী সন্থাই। উজনিলৈ মাছ ৰপ্তানি নকৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ মীন পালক জহিৰুল ইছলামৰ।